কৃষকসকলে যিটো তেওঁলোকে ধৈৰ্য ধৰিব পৰা নাছিলে যে ইমানখিনি ফোৰ্সফুলি ইমানখিনি শক্তি প্ৰয়োগ কৰি আমাৰ ইমান সামৰ্থ্যই নাই ইমান কৰ দিবলে যে কেনেকে আমাৰ ওপৰত ইমান শোষণ চলাব পাৰে সো লাহে লাহে যিবিলাক কৃষক আছিলে পিজেন্টস আছিলে তেওঁলোকৰ ধৈৰ্য নাইকিয়া হবলৈ ধৰিলে ফুলগুৰিত ৰিভল্ট হোৱাৰ পিছতো কি হ'ল যে ব্ৰিটিছে কোনো ধৰণৰ এটা ষ্টেপ নললে যে কৃষকসকলৰ অৱস্থাটো ভাল হওক কোনো ধৰণৰ তেনেকুৱা তেওঁলোকে ব্যৱস্থা নকৰিলে যেনেকে আছে তেনেকে পেলাই থৈ দিলে আৰু ফুলগুৰিত হোৱা এই বিদ্ৰোহৰ পৰা একো তেনেকুৱা লেসনো তেওঁলোকে নিশিকিলে পইচাখিনি ঘূৰাই দিব তেতিয়া মাটিখিনি তেওঁলোকে লৈ আনিব পাৰিব আৰু কেতিয়াবা এনেকুৱা হয়তো হ'ব পাৰে যে তেওঁলোকে একেবাৰে পইচা দিবই নোৱাৰিলে গতিকে মাটিখিনিও তেওঁলোকৰ হাতৰ পৰা গুচি গ'ল গতিকে তেনে ধৰণে বস্তুবিলাক সেই সময়ত বহুত বেছি সিৰিয়াস হৈ আছিল আৰু সেই কাৰণে অকল বিদ্ৰোহবিলাক ব্ৰিটিছৰ বিৰুদ্ধে নাছিলে মহাজনবিলাকৰ বিৰুদ্ধেও আছিলে এইখিনি এনেকুৱা ধৰণৰ তেওঁলোকে মানে ব্যৱস্থা লৈছিলে যে তেওঁলোকে কৃষকৰ মাজৰ পৰাই কি কৰিছিলে কেজৰমানক আনি পুলিশ কনস্টেবল পাতিলে আৰু তেওঁলোকৰ থ্ৰুৰে কি কৰিব টেক্স বিলাক কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক কনভিন্স কৰাব আৰু এই ধৰণৰ যিবিলাক ব্যৱস্থা আছিল তাত মানে ব্ৰিটিছাৰ্ছ বিলাক সক্ষম হৈছিল 6000 জন মানুহে সেই ডকুমেন্টটো সাইন কৰিছে আৰু ডিমান্ডটো কি আছিল ৰিলিজ অফ দা প্ৰিজনাৰ্ছ যে যি সকলক জেলত ভৰাই থৈছে তেওঁলোকক মুকলি কৰি দিব লাগে হেল্ল ষ্টুডেন্টস ওয়েলকাম টু এস্পায়াৰ একাডেমি মই ধনশ্ৰী এটা নতুন ভিডিঅলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমি অসমত এন্টি ব্ৰিটিছ আপৰাইজিঙৰ লগতে কৃষক বিদ্ৰোহৰ কথা পঢ়ি আছিলো আৰু আজি আমি আৰম্ভ কৰিম নামনি অসমৰ কৃষক বিদ্ৰোহৰ কথা ঠিক আছে তো ক্লাসটো স্টাৰ্ট কৰাৰ আগতে তোমালোকে যদি আমাৰ একাডেমিটোৰ কথা জানিব ইচ্ছা কৰিছা তেতিয়াহলে তলত ডেসক্ৰিপচন বক্সত যাবা আমাৰ ওয়েবসাইট আছে তাত গৈ তোমালোকে কি কোৰ্সেস আছে সেইখিনি চাব পাৰা লগতে আমাৰ ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিব পাৰা বিভিন্ন ইয়াতে সাবজেক্টস পঢ়ুৱা হয় গতিকে তোমালোকৰ প্ৰিপাৰেচনৰ কাৰণে বহুতখিনি ইয়াতে হেল্প হৈ যাব ঠিক আছে আৰু আগৰ ক্লাसेস সমূহ তোমালোকে চাবা আৰু এই যেটো আমি চ্যাপ্টাৰ কৰি আছিলো হেতু আমি কন্টিনিউয়েশন কৰি আছো ইয়াৰে আগৰখিনি আমি আগৰ ক্লাছসমূহ ডিসকাস কৰিছো অলৰেডি আৰু লাষ্ট ক্লাছত মই যেনেকৈ কৰো আমি ফুলগুৰিৰ কথা ডিসকাস কৰিছো আৰু আজি আমি আৰম্ভ কৰিম নামনি অসমত সেই সময়ত কৃষক বিদ্ৰোহ কি হৈছিল সেই বিষয় ঠিক আছে তো আমি ইতিমধ্যে বহুতখিনি পঢ়িলো যে কেনে ধৰণে অসমত ব্ৰিটিছে আহে নিজৰ শাসন চলাব ধৰিছিল আৰু লগতে ইমান বেছি ট্যাক্স বঢ়াই দিছিল ইমান বেছি ৰেভিনিউ বঢ়াই দিছিল যাৰ ফলত যিখিনি ফাৰ্মাৰ্স আছিল যিখিনি কৃষক আছিল তেওঁলোকৰ বহুতখিনি অসুবিধা হৈছিল আৰু লগতে অসমৰ অৰ্থনীতিটো বহুতখিনি দুৰ্বল হৈ পৰিছিল আৰু তাৰ কাৰণে কি কৰিছিল বিভিন্ন ঠাইত কৃষক বিদ্ৰোহ আৰম্ভ হৈছিল আমি ফুলগুৰিৰ কথা পাইছো আৰু ঠিক তেনেকে নামনি অসমতো বিভিন্ন ঠাইত কি হৈছিল বিদ্ৰোহ আৰম্ভ হৈছিল কাৰ এগেইনষ্টত হৈছিল ব্ৰিটিছৰ এগেইনষ্টতে হৈছিল আৰু কাৰণসমূহ চাবলৈ গলে একেই হয় যে বহুতখিনি ট্যাক্স কৰ যেটো আছিল কৰ বঢ়াই দিছিল যাৰ ফলত কৃষকসকলে ইমানখিনি কৰ দিব পৰা অৱস্থাত নাছিলে ব্ৰিটিছক আৰু সমস্যাটো আছিল যে আগতে কি আছিল যেতিয়া আহোম থকাৰ টাইমত কৰ বা এনেকুৱা ধৰণৰ ট্যাক্সৰ সিস্টেমটো বেলেগ আছিল তাত ক্যাশ থ্ৰু মানে নগদ পইচাৰে কোনো ধৰণৰ কৰ দিয়া হোৱা নাছিল কিন্তু ব্ৰিটিছে যেতিয়া আহিলে তেতিয়া ক্যাশৰ থ্ৰুৰে ট্যাক্স কালেকশন কৰা এই সিস্টেমটো ইন্ট্ৰোডিউস কৰিলে যাৰ ফলত সমস্যাখিনি দেখা পোৱা গৈছিল ঠিক আছে সো আমি পিজেন্ট ৰিভল্ট অফ লোৱাৰ আসাম নামনি অসমত কিহৰ কাৰণে ৰিভল্ট হৈছিল আমি সেইখিনি আজি ইয়াতে ডিসকাস কৰিম ওকে So even after the Fulaguri peasant revolt, the British government did not take any measures to wipe away the miseries of the peasants, nor did they learn any lessons from the incident. ঠিক আছে এই পইণ্টত কি কৈছে তোমালোকে বুজি লবা কাৰণ এইবোৰ পইণ্ট ইম্পৰ্টেন্ট হয় যে আৰু বাকি যিবিলাক নেক্সট আপকামিং মানে ইনসিডেন্ট এনেকুৱা ধৰণৰ ৰিভল্ট আছে সেই ৰিভল্ট বিলাক কিহৰ কাৰণে হৈছিল সেই বস্তুটো জানিবলৈ আমাৰ হেল্প হয় যে ফুলগুৰিত ৰিভল্ট হোৱাৰ পিছতো কি হ'ল যে ব্ৰিটিছে কোনো ধৰণৰ এটা ষ্টেপ নললে যে কৃষকসকলৰ অৱস্থাটো ভাল হওক কোনো ধৰণৰ তেনেকুৱা তেওঁলোকে ব্যৱস্থা নকৰিলে যেনেকে আছে তেনেকে পেলাই থৈ দিলে আৰু ফুলগুৰিত হোৱা এই বিদ্ৰোহৰ পৰা একো তেনেকুৱা লেসনো তেওঁলোকে নিশিকিলে যে ইয়াৰ পিছত হয়তো বেলেগ ঠাইতো তেনেকুৱা একে বিদ্ৰোহ হ'ব পাৰে গতিকে তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা নললে যেনেকে আছে হেনেকে থৈ দিলে বস্তুখিনি আৰু লগতে কি কৰিলে লাহে লাহে ৰাজহ কৰ বিলাক বঢ়াই যাবলৈহে ধৰিলে এনেকুৱা নহয় যে তেওঁলোকে সেইটো যেটো ফুলগুৰিত হৈ গল তাৰ পৰা তেওঁলোকে কিবা এটা শিকি তেওঁলোকে কৰিলে যে নাই এতিয়া আমি টেক্সটো ইমান বঢ়াই নি দিও বা তেনেকুৱা কোনো ধৰণৰ কাম নকৰিলে তেওঁলোকে কি কৰিলে আৰু বেছি ইনক্ৰিজ কৰিবহে ধৰিলে আৰু বেছি ট্যাক্স বিলাক বঢ়াব ধৰিলে আৰু সিহঁতে ইনকামৰ কথা ভাবিবলৈ ধৰিলে যে কি কৰিলে
1868-69 কি কৰিছিলে land revenue had increased between 25 to 50% যে 1868 পৰা 69 চনৰ ভিতৰত কি হৈছিলে যেটো ভূমি ৰাজহ হয় হেতু 25 পৰা 50% বাঢ়ি গৈছিলে ঠিক আছে এইবোৰে কাৰণ হৈছে যে আগলৈ যিবিলাক বিদ্ৰোহ হৈছে এই কাৰণসমূহৰ পৰাই হে বিদ্ৰোহবিলাক হৈছে when in 1892 যে 1892 চনত কি হৈছিলে the chief commissioner of Assam Sir William Ward increased the land revenue by 100% ঠিক আছে যে 1892 চনত অসমৰ যিজন সেই সময়ত কমিশনাৰ আছিল তেও কি কৰিলে যেটো land revenue আছিল হেতু 100% বঢ়াই দিলে কিমান মানে full 100% ঠিক আছে আমি পার্সেন্ট তো কোটা 100 হিসাবতে ধৰো ৰাইট ম্যাথছ তোমালোকে পঢ়িলে পা তো 100% ইনক্রিজ কৰি দিলে ঠিক আছে and arranged strict measures for its collection আৰু সংগ্ৰহ কৰিবৰ কাৰণে খুব বেছি কিছুমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে ঠিক আছে খুব strictly বস্তুবিলাক কৰিবলৈ ধৰিলে the peasants lost control over their patience আৰু তাৰ কাৰণে কৃষকসকলে যেটো ধৈৰ্য ধৰিব পৰা নাছিলে যে ইমানখিনি ফোৰ্সফুলি ইমানখিনি শক্তি প্ৰয়োগ কৰি আমাৰ ইমান সামৰ্থ্যই নাই ইমান কৰ দিবলে তে কেনেকে আমাৰ ওপৰত ইমান হুখন চলাব পাৰে সো লাহে লাহে যিবিলাক কৃষক আছিলে peasants আছিলে তেওঁলোকৰ ধৈৰ্য নাইকিয়া হ'বলৈ ধৰিলে the consequent series of peasant revolts that began in Assam in the last decade of the 90th century the last decade of 90th century মানে কি বুজাইছে তোমালোকক মই আগৰ ক্লাসেছত কৈছিলো যে 19th century right ঊনবিংশ শতিকা মানে হৈছে 1801 ৰ পৰা 1900 right এই সময়ছোৱাক আমি 90th century বুলি কও so last decade বুলি কোৱাৰ লগে লগে 1890 ৰ পৰা 1900 এই সময়ছোৱা এটা ডিকেডত 10টা বছৰ থাকে ঠিক আছে এটা মনত ৰাখিবা যে লাষ্ট ডিকেড মানে 1890 ৰ পৰা 1900 চনৰ ভিতৰতে বিভিন্ন ধৰণৰ বিদ্ৰোহ দেখা পোৱা গৈছিলে যে ডিসেম্বৰ 1893 to the precise came to be known as Assam riot যে 1899 চনত কি হৈছিলে যদি আমি প্ৰিসাইসলি খুব যদি আমি জুখি ক হেতু কি হ'ব Assam riot বুলি কোৱা হ'ব যেটো এই যিবিলাক ট্যাক্স আছিল ট্যাক্সৰ কাৰণে কৰা হৈছিল the peasants of Rongya and Lasima in Kamrup district and Pothorughat in Dorong district decided not to pay taxes to the British government ইয়াতে কি কৈছে তোমালোকক সোৱা যে সেই সময়ত নামনি অঞ্চলটো কি হৈছিল বিভিন্ন বিদ্ৰোহ আৰম্ভ হৈছিল আৰু দেখিবলৈ পাইছিল যে 1990 ৰ পৰা লাহে লাহে আকৌ বিদ্ৰোহবিলাক আৰম্ভ হৈছিল আৰু ঠিক তেনেকে ৰঙিয়া আৰু লাচিমা সেই সময়ৰ কামৰূপ জিলাৰ ৰঙিয়া আৰু লাচিমা আৰু পথৰুঘাট দৰং জিলাৰ পথৰুঘাটত কি হৈছিল আমি আকৌ বিদ্ৰোহ দেখিবলৈ পাইছিলো ঠিক আছে সো কি কেনে ধৰণে বিদ্ৰোহবিলাক হৈছিল আমি চাম আৰু কিহৰ কাৰণে বিদ্ৰোহ কৰা হৈছিল আমি গম পাইছো যে ট্যাক্স নট টু পে ট্যাক্সেস যে কৰবিলাক তেওঁলোকে নিদিবলে ঠিক আছে তেওঁলোকে কৰবিলাক দিবলে মান্তি হোৱা নাছিল আৰু সেই হেতুকে তেওঁলোকে কি কৰিছিল বিদ্ৰোহ আৰম্ভ কৰিছিলে next the peasants who organized themselves through the rice mill আমি কি দেখিবলৈ পাইছিলো যে সেই সময়ত কৃষক বিদ্ৰোহত ৰাইস মিলৰ এটা ডাঙৰ ভূমিকা আছিল আমি আগৰ ক্লাছত ডিসকাস কৰিছো যে ৰাইস মিলৰ যোগেদি কি কৰিছিল বিভিন্নজন মানুহ লগ লাগি এই বিদ্ৰোহ কৰিছিল বিভিন্ন ধৰণৰ তেওঁলোকে তাত ডিসকাশন কৰিছিল বিভিন্ন ধৰণৰ তেওঁলোকে সিদ্ধান্ত তাত লৈছিল আৰু আমি চাবলৈ গলে সেই সময়ত যেটো ডাঙৰকে পলিটিক্যাল অৰ্গানাইজেচন নাছিল আমি ক'ব পাৰো যে এই ৰাইস মিল বিলাক প্ৰিকাৰ্সৰ বুলি আমি ক'ব পাৰো মানে পলিটিক্যাল অৰ্গানাইজেচনৰ জন্ম কৰবাত নহয় কৰবাত এই ৰাইস মিলৰ আইডিয়াৰ পৰাই লোৱা হৈছে আমি হেতু বস্তু আমি ক'ব পাৰো ঠিক আছে আৰু ঠিক তেনেকে সেই সময়ত বিভিন্ন ঠাইত কৃষকসকলে ৰাইস মিল অনুষ্ঠিত কৰিছিল আৰু ইয়াতে আমি দেখিবলৈ পাইছো ইয়াতে ৰাইস মিল কি কৰিছিল অনুষ্ঠিত কৰিছিল even when to declare that those peasants who opposed this decision would be socially ostracized আৰু ইয়াতে কি হৈছিল যে যি সকল কৃষকে এই ৰাইস মিলত যিবিলাক ডিসকাশন হ'ব তাৰ যদি বিৰুদ্ধে যায় তেওঁলোকক কি কৰা হ'ব সমাজচ্যুত সমাজৰ পৰা একাখৰীয়া কৰা হ'ব বুলিও কৈছিল right It may be mentioned here that this revolt was not only against the British rule. আমি ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে অকল এই যিবিলাক বিদ্ৰোহ হৈছিল অকল ব্ৰিটিছ ৰুলৰ বিৰুদ্ধে হোৱা নাছিল সেই সময়ত যিখিনি মাৰৱাৰী মহাজন আছিল তেওঁলোকৰ এগেইনষ্টটো হৈছিল যি সকলে এক্সপ্লইট কৰিছিল কা পিজেস মানে কৃষকসকলে এক্সপ্লইট কৰিছিল কেনেকৈ কৰিছিল আমি লাষ্ট ক্লাছত পঢ়িছিলো যে যিবিলাক মহাজন আছিল
তেওঁলোক বেসিক্যালি অসমীয়া নাছিলে প্ৰথম কথাটো they were not Assamese তেওঁলোক কৰ পৰা আহিছে বেছিভাগ ওয়েস্ট বেংগল বেছিভাগ মাৰৱাৰী আছিলে ৰাইট সো তেওঁলোকে কি কৰিছিলে যেহেতু এটা কৃষক বিলাকে ব্ৰিটিছক এটা কৰ ট্যাক্স দিব লাগিব আৰু হেতু ক্যাশ নগদ পইচা দিব লাগিব ঠিক আছে নগদ ধন দিব লাগিব তাৰ কাৰণে সমস্যাটো হৈছিল যে কৃষকসকলৰ আগৰ যেটো ব্যৱস্থা আছিল সেই তাত কোনো ধৰণৰ নগদ ধনেৰে তেওঁলোকে কোনো ট্যাক্স দিয়া নাছিলে তাৰ কাৰণে কৃষকসকলৰ কি হৈছে Suppose ইয়াতে peasants বিলাকে কি কৰে এই মহাজনস বিলাকৰ পৰা কি কৰে লোন লয় ঠিক আছে মহাজন বিলাকে এই বস্তু এই সুবিধা এই মানে সুযোগটো লয় যে মানে যেহেতু ব্ৰিটিছক ট্যাক্স দিব লাগে তাৰ কাৰণে মহাজন বিলাকৰ পৰা peasants বিলাকে উপায় নাপায় কি কৰে কৃষক বিলাকে উপায় নাপায় মহাজনৰ পৰা লোন লব লগা হয় আৰু তাৰ বিনিময়ত peasant সকলে কি কৰে মহাজন বিলাকক ইন্টাৰেষ্ট দিয়ে আৰু সেই ইন্টাৰেষ্টৰ থ্ৰুৰে মহাজনস বিলাক কি হৈছে ধনী হবলৈ ধৰিছিলে ঠিক আছে আৰু এনে ধৰণে কি কৰে মহাজনস বিলাকে মানে কি কৰিছে এক্সপ্লইট কৰিছিল আৰু কেতিয়াবা কি হৈছে যে যিবিলাক কৃষক আছে হিহতে নিজৰ মাটিখিনিও বন্ধকত থৈ দিছিলে কাৰণ মাটিখিনিৰ বাবদ তেওঁলোকে তাৰ পৰা ধন বিচাৰিছে কাৰণ ইন্টাৰেষ্ট দিব পৰাৰ তেওঁলোকৰ ক্ষমতা নাছিলে তাৰ কাৰণে তেওঁলোকে নিজৰ মাটিবিলাক বন্ধকত থৈছিলে যেতিয়া পইচাখিনি ঘূৰাই দিব তেতিয়া মাটিখিনি তেওঁলোকে লৈ আনিব পাৰিব আৰু কেতিয়াবা এনেকুৱা হয়তো হ'ব পাৰে যে তেওঁলোকে একেবাৰে পইচা দিবই নোৱাৰিলে গটিকে মাটিখিনিও তেওঁলোকৰ হাতৰ পৰা গুছি গল গটিকে তেনে ধৰণে বস্তুবিলাক সেই সময়ত বহুত বেছি সিৰিয়াস হৈ আছিল আৰু সেই কাৰণে অকল বিদ্ৰোহবিলাক ব্ৰিটিছৰ বিৰুদ্ধে নাছিলে মহাজন বিলাকৰ বিৰুদ্ধেও আছিলে অলৰাইট I hope তোমালোকৰ বস্তুখিনি ক্লিয়াৰ হৈছে নাও peasant revolt of ৰঙিয়াত কৃষক বিদ্ৰোহ কেনে ধৰণে হৈছিল আমি এবাৰ হেতু চাই লও যে কি কেনে ধৰণে ইয়াৰ উৎপত্তি হৈছিল সে on 24 December 1893 1993 চনৰ 24 ডিসেম্বৰত কি হৈছিল the peasant revolt began যে কৃষক বিদ্ৰোহৰ আৰম্ভ হৈছিল with the looting and vandalizing the ৰঙিয়া বজাৰ যে ৰঙিয়া বজাৰখনত কি হৈছিল লুটপাট আৰম্ভ হৈছিল কোনে কৰিছিল কৃষক বিলাকে সেই লুটপাট আৰম্ভ কৰিছিল আৰু তেনে ধৰণে কি হৈছিল এই বিদ্ৰোহৰ আৰম্ভ হৈছিল On 30th December, hundreds of peasants from and around Rongya humiliated the Tehsildar of Rongya. আৰু 30 ডিসেম্বৰত কি কৰিছিলে বহুতো এখতকেও বেছি peasants কি কৰিছিলে সেই সময় ৰঙিয়াৰ তহসিলদাৰক কি কৰিছিলে হিউমিলিয়েট অপমান কৰিছিলে ঠিক আছে কি কৰিছিলে তহসিলদাৰক লঘু লাঞ্ছনা কৰিছিলে অপমান কৰিছিলে আৰু তহসিলদাৰ মানে ইয়াতে কি বুজাইছে যিবিলাক অফিচাৰে এই ৰাজবিলাক সংগ্ৰহ কৰে ঠিক আছে তেওঁলোকক তহসিলদাৰ বুলি কোৱা হয় আৰু কত কৰিছিলে ৰঙিয়া আৰু তামুলপুৰৰ তহসিলদাৰক খুব বেছি হিউমিলিয়েট মানে অপমান লঘু লাঞ্ছনা কৰিছিলে কৃষকসকলে আৰু সেই তহসিলদাৰৰ নামটো কি আছিল ৰাধানাথ বৰুৱা ঠিক আছে তেওঁ বহুত বেছি হিউমিলিয়েট কৰিছিলে and destroyed shops houses of ৰঙিয়াহাট আৰু ৰঙিয়াহাট মানে ইয়াতে বজাৰ ঠিক আছে আমি অসমীয়াত লিখো ন হাট মধ্যমীয়ত হয়তো সো এটোৰ মিনিংটো হৈছে বজাৰ আৰু ৰঙিয়া বজাৰ বিভিন্ন দোকান এই গুটেবিলাক কি কৰিছিলে ভাঙি চিঙি পেলাইছিলে তো এনেকে বস্তুবিলাক তাত আৰম্ভ হৈছিলে They also looted the land mortgage papers of the peasants from interest mongering Marwari Mahajans. আৰু মই অলপ আগতে কৈছিলো যে মহাজনস বিলাকৰ ওচৰত কি কৰিছিলে কৃষক বিলাকে নিজৰ মাটিখিনি বন্ধকত থৈছিলে আৰু তেতিয়া তেওঁলোকে কিছুমান পেপাৰ সাইন কৰিছিলে কাগজ পত্ৰ আছিলে ঠিক আছে সো সেই কাগজ পত্ৰ বিলাকো কি কৰিছিলে এই কৃষক বিলাকে নষ্ট কৰি পেলাইছিলে The peasants felt that the presence of the Marwaris had led to the increase in land revenue. আৰু কৃষক বিলাকে এইটো কথা ভাবিছিল যে এই যে ভূমি ৰাজত্ব বাঢ়িছে এই মহাজনস বিলাকৰ কাৰণে বাঢ়িছে এই মহাজনস বিলাকে আছে কাৰণে আমাৰ ল্যান্ড ৰেভিনিউ বছৰে বছৰে বাঢ়ি গৈ আছে গতিকে এনেকুৱা ধৰণৰ অনুভৱ কৃষক বিলাকে কৰিছিল ইয়াৰ লগতে the government had to send an armed force to control the situation এনেকুৱা ধৰণৰ এইটো সিচুৱেচনটো কন্ট্ৰোল নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কি কৰিছিল গভৰ্ণমেন্ট সেই সময়ত ব্ৰিটিছ চৰকাৰে কি কৰিছিল আৰ্ম ফৰ্সেস পঠিয়াইছিল ঠিক আছে পুলিচক পঠিয়া হৈছিল এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে but unfortunately কি হল পুলিচ সুপাৰিনটেন্ডেন্ট ৰিয়েলি could not master the courage to arrest any of the peasants আৰু সেই সময়ৰ আৰক্ষী অধীক্ষক কোন আছিল ৰিয়েলি তেওঁ কি কৰিছিল তেওঁ কোনো ধৰণৰ এই পৰিস্থিতিটো মানে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল because protesters were very well organized যিখিনি মানে প্ৰটেষ্ট বিদ্ৰোহী আছিল তেওঁলোক খুব বেছি সংগঠিত হৈ আছিল খুব ভালদৰে তেওঁলোকে নিজকে মানে অৰ্গানাইজ কৰি লৈছিল আৰু সেই কাৰণে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবলৈ পুলিচ অধীক্ষকৰ খুব বেছি কি হৈছিল টান হৈ পৰিছিল
On 8th January 1894, the police arrested 15 peasants from a rice mill which had been called to discuss how they would place their problems and miseries before the deputy commissioner. So, 1894 চনৰ 8 জানুৱাৰীত কি হ'ল যে 15 জন কৃষকক কি কৰিলে ৰাইচ মিলৰ পৰা গ্ৰেপ্তাৰ কৰিলে এৰেষ্ট কৰিলে পুলিচে ঠিক আছে আৰু তেওঁলোকে আৰু ইয়াৰ পিছত কি কৰিছিলে যে তেওঁলোকৰ নিজৰ যেটো পৰিস্থিতি হৈ আছে নিজৰ দুখ দুৰ্দশাখিনি সেইখিনি কেনে ধৰণে ডিস্ট্ৰিক্ট কমিশনাৰক ডেপুটি কমিশনাৰক উপায়ুক্ত কেনে ধৰণে ক'ব পাৰে সেইটো বস্তু তেওঁলোকে কি কৰিছিলে আলোচনা কৰিবলৈ লগ হৈছিলে ঠিক আছে সো এই ৰাইস মিলখনত কি হৈছিলে যে কেনেকে তেওঁলোকৰ কৃষকসকলৰ যেটো পৰিস্থিতি হৈ আছিল তেওঁলোকৰ কি দুখ হৈ আছিল সেই বস্তুখিনি ডেপুটি কমিশনাৰক ক'ব মানে সেই বস্তুখিনি কেনে ধৰণে ডেপুটি কমিশনাৰক ক'ব সেই বিষয়ে তেওঁলোকে আলোচনা কৰি আছিল এই ৰাইস মিলখনত আৰু পুলিচে 15 জনকে কৃষকক এই ৰাইস মিলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল on 10th January about 3000 peasants from various morja gathered in front of the Rongya police station tar bisot ki hol gol je 10 January ki hoise 3000 man krikhok ahi Rongya police station good khaisile thik ase next ki hol gol when the deputy commissioner McCabe ordered them to leave they refused to budge aru sei homoy deputy commissioner kun asile McCabe okay so teo order disile je apnalok yar pora atori jao kintu krikhokসকল atori joa nasile By evening, the peasants began to move closer to the police station, hoping that the deputy commissioner might give some notice regarding the reduction of land revenue. Tar pisot, সন্ধিয়ালৈকে কি হৈ গল আৰু বেছি পুলিশ ষ্টেচনৰ কাক চাপিলে আৰু তেওঁলোকে এটো আশা কৰিছিলে যে উপায়ুক্তই সাগে তেওঁলোকৰ ল্যান্ড ৰেভিনিউ যেটো ভূমি ৰাজহ আছে হেতুৰ মানে কমাবলৈ এখন নোটিস দিব বুলি ঠিক আছে ল্যান্ড ৰেভিনিউটো ৰিডিউস কৰাৰ এখন নোটিস দিব বুলি তেওঁলোকে কি কৰিছিল ভাবিছিল They also began to demand the release of their associates who had been arrested. আৰু যিখিনি কৃষকক সেই সময় তেতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক ৰিলিজ কৰি দিয়াৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰিছিল ঠিক আছে তাৰ পিছত কি হৈ গল when the deputy commissioner asked for a peasant representative to discuss the issues the peasants shouted in a chorus that they would not pay the revenue at the increased rate যে তেতিয়া উপায়ুক্তই বিষয় মানে সেই বিষয়সমূহৰ কথা আলোচনা কৰিবলৈ কাৰোবাক প্ৰতিনিধি হিচাপে বিচাৰিছিলে তো তেতিয়া কি কৰিলে গুটেবিলাক পিজেন্স একেলগে সিওৰি কলে যে আমি ইমান বেছি ট্যাক্স নিদিও ইমান ট্যাক্স বঢ়াইছে গতিকে আমি ইমানখিনি ট্যাক্স নিদিও the peasants then tried forcefully enter the police station তাৰ পিছত কৃষকবিলাক কি হৈ গল forcefully তেওঁলোকে পুলিশ ষ্টেচনত এন্টাৰ কৰিবলৈ বা পুলিশ ষ্টেচনত সোমাবলৈ তেওঁলোকে চেষ্টা কৰিছিল আৰু কেবে কি কৰিছিলে তেও ওপেন ফায়াৰিংৰ কাৰণে পুলিচক অৰ্ডাৰ দিছিলে ঠিক আছে তো ইয়াৰ পিছৰ পৰ্যায় কি হৈ গল তো ইয়াৰ পিছত কি হৈ গল যে যিখিনি পেজেন্টস আছে যিখিনি কৃষক আছিল তেওঁলোক পিছুৱাই আহিবলৈ বাধ্য হৈ গল ঠিক আছে তাৰ পিছত কি হৈ গল 10 জানুৱাৰীত McCabe ordered through a notification that henceforth no public meetings will be allowed to be held without a permission তাৰ পিছত McCabe কি কৰিলে এখন নোটিস জাৰি কৰিলে আৰু তাতে ক'লে যে এতিয়া অনুমতি অবিহনে কোনো ধৰণৰ পাব্লিক মিটিংস কৰা নহব ঠিক আছে The deputy commissioner then selected some leaders from the peasants and appointed them as police constable আৰু সেই সময়ত কি কৰিলে deputy commissioner এই কৃষকৰ পৰা কেইজন মানক আনিলে আৰু তাৰ কেইজন মানক কি দিলে কনিষ্টেবল হিচাপে পুলিশ কনস্টেবল হিচাপে নিযুক্তি দিলে ঠিক আছে সো প্ৰথমতে তেও কি কৰিলে যে অনুমতি অবিহনে এতিয়া কোনো ধৰণৰ পাব্লিক মিটিং কৰা নহব আৰু লগতে কৃষকৰ মাজৰ পৰা তেও কেবাজনকো কি কৰিলে পুলিশ কনস্টেবল হিচাপে নিযুক্তি দিছিলে These people were then used not only to establish peace among the peasants আৰু এই যিসকলক সিলেক্ট কৰা হৈছিল পুলিশ কনস্টেবলৰ কাৰণে তেওঁলোকৰ থ্ৰুৰে এটা তেওঁলোকে পিস ক্ৰিয়েট কৰিব বিচাৰিছিল বাট আৰু
ৰেভিনিউ যে দিব লাগে ৰাজহ বিলাক যে দিব লাগে তাৰ কাৰণে তেওঁলোকক বাধ্য কৰাবলৈ আৰম্ভ কৰিছিলে ঠিক আছে কনভিন্স কৰাবলৈ ট্ৰাই কৰিছিলে এই সকলৰ যোগেদি these measures of the deputy commissioner must be said to have been successful আৰু যিখিনি এনেকুৱা ধৰণৰ তেওঁলোকে মানে ব্যৱস্থা লৈছিলে যে তেওঁলোকে কৃষকৰ মাজৰ পৰাই কি কৰিছিলে কেইজনমানক আনি পুলিচ কনষ্টেবল পাতিলে আৰু তেওঁলোকৰ থ্ৰুৰে এতিয়া কি কৰিব টেক্স বিলাক কালেক্ট কৰিবৰ কাৰণে তেওঁলোকক কনভিন্স কৰাব আৰু এই ধৰণৰ যিবিলাক ব্যৱস্থা আছিলে তাত মানে ব্ৰিটিছাৰ্ছ বিলাক সক্ষম হৈছিলে ঠিক আছে ডেপুটি কমিশনাৰ সক্ষম হৈছিলে কিয়নো কি হৈছিলে যে সেই সময়ত 90,000ৰ 60,000 টকাই কি হৈছিলে কালেকশন হৈছিলে ঠিক আছে 90,000 টকা তেওঁলোকৰ দিবলগীয়া আছিল তাৰে 60,000 টকাই কি হৈছিলে কালেকশন হৈছিলে সো আলটিমেটলি মানে ডেপুটি কমিশনাৰে যিবিলাক স্টেপস লৈছিলে সেই স্টেপস বিলাকৰ থ্ৰুৰে তো কালেকশন কৰিবলৈ এটলিষ্ট সাকসেসফুল হৈছিলে ঠিক আছে So even then the repressive policy of the British could not stop the prisons from holding public meetings so তাৰ পিছতো কি হৈছে যে এনেকুৱা ধৰণৰ মানে প্ৰচেষ্টা লোৱাৰ পিছতো যে কৃষক বিদ্ৰোহ মানে শেষ হৈছিলে তেনেকুৱা নহয় কৰবাত নহয় কৰবাত হৈয়ে আছিলে ঠিক আছে পাবলিক মিটিংস হৈয়ে আছিলে peasants in Nalbari Boroma Bojali etc continue to be as active as earlier say Nalbari Boroma বজালিৰ পৰা বিভিন্ন কৃষক এই সময়ত বহুত বেছি এক্টিভ আছিল and did their best to set up all hurdles of for the government in revenue collection আৰু যাতে ৰেভিনিউ সৰকাৰ ৰেভিনিউ কালেকশন যাতে কৰিব নোৱাৰে তাত বহুত বাধা প্ৰদান কৰি আছিল এই কৃষকসকলে ঠিক আছে সো আমি কি পঢ়িলো আমি নামনি অসমত ৰঙিয়াত কেনে ধৰণে ৰিভল্ট হৈছিল আমি হেতু চালু যে ৰিভল্টটো হৈছিল কিন্তু ব্ৰিটিছে কি কৰিলে যে ব্ৰিটিছে বহুত ট্যাক্টফুলি বহুত মানে ক্লেভাৰলি বহুত মানে চতুৰতাৰে তেওঁলোকে কি কৰিলে বস্তুখিনি নে ঠিক কৰি ললে আৰু কৃষকৰ পৰাই বিভিন্ন জনক তেওঁলোকে কনষ্টেবল হিচাপে নিযুক্তি দিলে আৰু তেওঁলোকৰ থুৰে ট্যাক্সেস বিলাক কালেক্ট কৰিলে কিন্তু ইয়াৰ লগতে সেই সময়ত বেলেগ বেলেগ ঠাইটো কি হৈ আছিল কৃষক বিদ্ৰোহ হৈ আছিল ঠিক আছে এনেকুৱা নহয় যে কৃষক বিদ্ৰোহ বা পাবলিক মিটিংস বিলাক ষ্টপ হৈ গৈছিল তো আমি এতিয়া নেক্সট খন কি পঢ়িম পিজেন্ট ৰিভল্ট অফ লাচিমা ঠিক আছে কামৰূপৰ লাচিমাত সেই সময়ত কি হৈছিল আৰু এখন কৃষক বিদ্ৰোহ হৈছিল ঠিক আছে the severe repression of the peasant revolt of Romia by the British government could not stop it from spreading to other regions ৰঙিয়াটো সাপ্ৰেস কৰিলে কিন্তু বাকি এৰিয়া বিলাকতে বস্তুখিনি স্প্ৰেড হৈ গৈছিল বাঢ়ি গৈছিল ঠিক আছে আৰু সেই বস্তুখিনি ব্ৰিটিছে ৰখাব পৰা নাছিল বিভিন্ন ঠাইত বস্তুখিনি স্প্ৰেড হয় বিওপি পৰিছিল ৰাইট The Raismen in Boroma were very strong and here they created a force armed with stout sticks. আৰু ইয়াতে কি হৈছিল বৰমাত ৰাইসমেল আছিল বহুত শক্তিশালী হৈ আছিল আৰু ইয়াতে কি আছিল লাঠিয়াল বাহিনী গঢ়ি তুলিছিল ঠিক আছে তেওঁলোকে কি কৰিছিল এটা আৰ্ম ফোৰ্স লৈছিল যত কি হৈছিল তেওঁলোকে ষ্টিক লৈছিল ঠিক আছে বেম্বু ষ্টিক এনেকুৱা ধৰণৰ ষ্টিক লৈ তেওঁলোকে এটা আৰ্ম ফোৰ্স গঠন কৰিছিল ইন এডিশন for better communication the appointment postman আৰু তেওঁলোকে ভালদৰে কমিউনিকেট কৰিবৰ কাৰণে কিছুমান ডাক পিয়নৰো নিযুক্তি দিছিল আৰু কিছুমান চোৰাংচোৱা স্পাই বুলি যে কও যে এটোৰ মেছেজ হেতুৰ তাত পঠিয়াব লাগে সো গোপন ভাবে পঠিয়াব লাগিব চোৰাংচোৱা বা স্পাই বিলাকৰ হেতু কাম হয় সো তেওঁলোকে কিছুমান তেনেকুৱা স্পাইও ক্ৰিয়েট কৰিছিল ঠিক আছে তো তেওঁলোকে বহুত বেছি ষ্ট্ৰং বহুত শক্তিশালী আছিল তেওঁলোকৰ বস্তুখিনি আৰু তেওঁলোকে নিজৰ কমিউনিকেশনটো বিল্ড কৰিবৰ কাৰণে বিভিন্ন স্পাই লগতে ডাক পিয়নৰো নিযুক্তি দিছিল ঠিক আছে next কি হল in the Bojali region the comprising Lasima Saukuthi Panagao Horthebari Patasarkusi etc thousands of peasants participated in the Raismen যে Bojali regionত কি হল যে Lasima Saukuthi Panagao Horthebari Patasarkusi এইবিলাক ঠাইত কি হৈছিল বহুতো কৃষক আহি ৰাইস মিলত যোগদান কৰিছিল ঠিক আছে the largest rice mill in this entire region was held in Panagaon আৰু Panagaon আটাইতকৈ ডাঙৰ ৰাইস মিলখন গঠিত হৈছিল in this assembly peasants from various places like আৰু এইখন assembly তোমাৰ বিভিন্ন ঠাইৰ পৰা কৃষক বিলাক আহিছিল ৰঙিয়া নলবাৰী ধৰ্মপুৰ বজালি etc আৰু etc এই ঠাই বিলাকৰ পৰা আমি দেখিবলৈ পাইছিল যে বহুত কৃষকে আহি কি কৰিছিল ৰাইস মিল বিলাকত যোগদান কৰিছিল তাৰ পিছত কি হল যে 24 জানুৱাৰী 1894 যে 1894 চনৰ 21 জানুৱাৰীত কি হৈ গল মজাদাৰ when দাসাৰাম চৌধুৰী তেওঁ কোন হয়
Dasaram Chaudhary, the Mojaddar of Kapla village near Lasima in Horukhetri Moja, and his mondal Holiram Mishra went out to collect revenue. Said hey Humoyon Dasaram Chaudhary Mojaddar asile kor Kapla village near Lasima. Lasimar কাষৰ কাপলা ভিলেজৰ কি আছিল তে মজাদাৰ আছিল তেও আৰু তেওঁৰ লগত মণ্ডল আছিল হলিৰাম মিশ্ৰা এই দুজনে কি কৰিছিল টেক্স কালেক্ট কৰিবলৈ ৰাজহ সংগ্ৰহ কৰিবলৈ গৈছিল and they were badly beaten by the people আৰু তাৰে যিখিনি মানুহ আছিল সাধাৰণ ৰাইজ আছিল তেওঁলোকে খুব তেওঁলোকক মাৰপিট কৰিছিল কাৰণ তেওঁলোকে কি কৰিবলৈ আহিছিল তেওঁলোকে ৰাজহ সংগ্ৰহ কৰিবলৈ আহিছিল আৰু মানুহবিলাক এই ৰাজহ সংগ্ৰহৰ বিৰুদ্ধে কি কৰিছিল বিদ্ৰোহ কৰি আছিল ৰাইট after some days মজাদাৰ died so কিছু দিনৰ পিছত মজাদাৰ জনৰ কি হৈ গল মৃত্যু হৈ গল arriving at the scene the circle officer of Borpeta so সেই সময়ৰ circle officer মাধৱ চন্দ্ৰ বৰদলৈ আহি এই ঠাইটোত উপস্থিত হল আৰু ৭৫ জনকৈ মানুহক কি কৰিলে তেওঁ এৰেষ্ট কৰিলে আৰু লাচিমাৰ ৰেষ্ট কেম্পলৈকে তেওঁলোকক লৈ যোৱা হল ঠিক আছে I hope তোমালোকৰ ইয়ালৈকে তো বস্তুবিলাক ক্লিয়াৰ হৈ আছে যদি ক্লিয়াৰ হোৱা নাই তোমালোকে এবাৰ আকৌ ৰিৱাইন্ড কৰি চাবা কাৰণ তোমালোকে এইখিনি বস্তু ষ্টৰী হিচাপত পঢ়িব পাৰা ৰাইট so next কি হৈ গল so when about 3000 people surrounded the rest camp and threatened to burn it down he was compelled to release the arrested person যে মানুহখিনি তো ৰেষ্ট কেম্পলৈকে লৈ যোৱা হল কিন্তু তাত কি হৈ গল 3000 মান মানুহে কি হৈছিল গুটে ৰেষ্ট কেম্পটো চাৰিওফালে মানে গুটে ৰেষ্ট কেম্পটো চাৰিওফালে আগুৰি ধৰিছিল আৰু তাৰ কাৰণে কি হৈ গল সাৰ্কেল অফিচাৰ জনে বাধ্য হয় এই মানুহখিনি যিসকলক তেওঁ এৰেষ্ট কৰিছিল তেওঁলোকক কি কৰিলে মুকলি কৰি দিবলগীয়া হল the next day deputy commissioner McCabe sir সেই সময় next day আকু নাহিলে deputy commissioner McCabe আহিলে arrived there with the 30 policemen so McCabeৰ লগত 30 জনকে পুলিচ আহিছিল and soldiers from Gorkha regiment so Gorkha regimentor পৰা কি আহিছিল গোৰ্খা ৰেজিমেন্টৰ পৰা কিছু সোলজাৰ্স আহিছিল আৰু পুলিচও আহিছিল he arrested 59 rebel peasants and locked them up in a temporary jail আৰু ইয়াৰ পৰা তেওঁ 59 জন তেওঁ কি কৰিলে বিদ্ৰোহী কৃষকক তেওঁ কি কৰিলে এৰেষ্ট কৰিলে আৰু তেওঁলোকক এখন অস্থায়ী জেলত কি কৰিলে থৈ দিলে লক কৰি থৈ দিলে ঠিক আছে নেক্সট কি হৈ গল on 25th 25ত কি হৈ গল 25 জানুৱাৰীত Around 6,000 people signed a document demanding the release of the imprisoned persons. যে 6,000 মানুহে এখন ডকুমেন্টত সাইন কৰিলে আৰু ডিমান্ড কৰিলে যে যিখিনি মানুহ ইমপ্ৰিজন মানে জেলত ভৰাই থৈছে তেওঁলোকক ৰিলিজ কৰিব লাগে and submitted it in the deputy commissioner's camp আৰু এইখিনি গৈ তেওঁলোকে deputy commissioner জিলা উপায়ুক্তৰ কি এইখিনি লৈ গৈ তেওঁলোকে উপায়ুক্তৰ কেম্পত কি কৰিলে জমা কৰিলে ঠিক আছে 6000 জন মানুহে এই ডকুমেন্টটো সাইন কৰিছে আৰু ডিমান্ডটো কি আছিল ৰিলিজ অফ দা প্ৰিজনাৰ্স তে যি সকলক জেলত ভৰাই থৈছে তেওঁলোকক মুকলি কৰি দিব লাগে McCabe showed no sympathy instead by applying force he chased away the crowd সে ডেপুটি কমিশনাৰে কোনো ধৰণৰ সহানুভূতি নেদেখুৱালে তেওঁ উল্টাই কি কৰিলে ফোৰ্স প্ৰয়োগ কৰি তেওঁ কি কৰিলে শক্তি প্ৰয়োগ কৰি যিমানখিনি মানুহ আছিল সেইখিনি মানুহক আতৰাই পঠিয়ালে ৰাইট among those arrested were many leaders like গোহাই দলে আৰু যিখিনি মানুহক এৰেষ্ট কৰিছিল বেসিক্যালি যিখিনি লিড কৰি আছিল গোহাই দলে এই মানুহবিলাকক কি কৰিছিল এৰেষ্ট কৰা হৈছিল সো আই হোপ এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ আছে আমি বস্তুটো লাহে লাহে ষ্টৰীটো আগবাঢ়ি গৈ আছে ঠিক আছে দেন আৰু কি হৈ গল হে সময়ত these people were tied to the yokes like bullocks and paraded before the public as a lesson আৰু যিখিনি মানুহক তেওঁলোকে মানে এৰেষ্ট কৰিছিল বন্দী কৰি থৈছিল যে তেওঁলোকৰ লগত কি কৰিলে তেওঁলোকৰ দৰে যেনেকে গৰুবিলাকে কান্ধত লৈ হাল বাই ঠিক তেনেকে এই মানুহবিলাককো কি কৰিছিল কান্ধত হাল দি পেৰেড কৰাইছিল ঠিক আছে গুটে ৰাস্তাবিলাকতে কি কৰিছিল এনেকে খুস্কাৰিব দিছিলে আৰু ইয়াৰ পৰা এটা বস্তু দেখুৱাইছিল যে যদি ব্ৰিটিছৰ এগেইনষ্টত কিবা এটা হয় এনেকুৱা ধৰণৰ কিবা এটা হ'ব সো এই মানুহখিনি যিবিলাক ৰাইজ আছিল তাৰ সেই ৰাইজবিলাকক এই মানুহ বন্দী হোৱা মানুহখিনিৰ ওপৰত হাল বুৱাই এটা পেৰেড কৰিছিল আৰু ইয়াৰ পৰা এটা মানে লেসন দিবলৈ ট্ৰাই কৰিছিল ঠিক আছে যাতে no one might revolt in the future যে ভৱিষ্যতে আৰু যাতে ব্ৰিটিছৰ এগেইনষ্টত কোনো ধৰণৰ ৰিভল্ট বা বিদ্ৰোহ নকৰে 16 people were given various kinds of punishments যে 16 জন মানুহক বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছিল
আৰু কিহৰ কাৰণে শাস্তি প্ৰদান কৰা হৈছিলে যে অৰ্গানাইজিং পিজেন্ট ৰিভল্ট ইন লাচিমা আৰু লগতে যে হলিৰাম মিশ্ৰা মণ্ডল হলিৰাম মিশ্ৰা সেই সময়ত যেহেতু বহুত বেছি assault কৰা হৈছিলে বহুত মাৰপিট কৰা হৈছিলে তাৰ কাৰণে 16 জন মানকে মানুহক কি কৰিছিলে বিভিন্ন ধৰণৰ পানিশমেন্ট দিয়া হৈছিলে Later কি হৈ গল on the orders of the Calcutta High Court the punishment sentence for these people was reduced so যিখিনি মানুহক বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰা হৈছিলে সেইখিনি পিছত কি হৈ গল যে কলিকতা হাই কোৰ্টৰ কেলকাতা হাই কোৰ্টৰ নিৰ্দেশ মতে যিখিনি পানিশমেন্ট আছিলে তাৰ মানে টাইম পিৰিয়ডটো অকমান কমাই দিয়া হ'ল ঠিক আছে অলপমান শাস্তিখিনি কমাই দিয়া হ'ল লাঘৱ কৰি দিয়া হ'ল 2 years of rigorous imprisonment যে 2 বছৰ খুব বেছি কঠোৰ শাস্তিৰ পিছত 2 years of rigorous imprisonment was awarded to Pushparam Kolita, Devi Datta Sharma, Jayanti Base, Nirbhasha Kolita and Monglu Kolita for organizing and leading the revolt. ঠিক আছে ইয়াতে কি কৈছে তোমালোকৰ যে 2 বছৰৰ কাৰণে বহুত বেছি কঠোৰ কেৱল rigorous imprisonment হ'ব কাক দিয়া হৈছিল আমি গম পাইছো ইয়াতে পুষ্পৰাম কলিতা দেৱী দত্ত শৰ্মা জয়ন্তী বেছ নিৰ্ভাষা কলিতা আৰু মংলু কলিতা এওঁলোকক কি কৈছে 2 বছৰৰ কাৰণে খুব বেছি কঠোৰ শাস্তি বা সশস্ত্ৰ কাৰাদণ্ড বুলি কোৱা হয় খুব বেছি মানে ৰিগৰাছ মানে খুব মানে কাঢ়া বুলি ক'ব পাৰি বহুত ষ্ট্ৰিক্ট পানিশমেন্ট হয় এটো সো 2 বছৰৰ কাৰণে এওঁলোকক সেই পানিশমেন্ট খিনি দিয়া হয় ঠিক আছে সো আমি গম পালো যে লাচিমা আৰু তোমালোকৰ ৰঙিয়াত কেনে ধৰণে মানে পিজেন্স ৰিভৰ বিলাক হৈছিল আৰু লাষ্টত গৈ কেনেকে ব্ৰিটিছে সেই বস্তুখিনি সাপ্ৰেছ কৰিছে আমি দেখিবলৈ পাইছো আৰু ইয়াৰ পিছত আমি কি পঢ়িম পিজেন্ট ৰিভল্ট অফ পটৰঘাট এটোৰ কথা আমি নেক্সট ক্লাছত আলোচনা কৰিম আজি আমি ক্লাছটো ডিসকাস কৰিলো বিশেষকৈ আমি ৰঙিয়া আৰু লাচিমাৰ কথা আশা কৰো তোমালোকৰ ক্লিয়াৰ হৈছে বাকি আমি নেক্সট ক্লাছত পটৰঘাটত কি বিদ্ৰোহ হৈছিল সেই বিষয়ে আলোচনা কৰিম তেতিয়ালৈকে টিল দে Take care and thank you. Thank you.